কত বিদেশ দাম মানে ড্রাইভার মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ ঔডুবিৰ বোৱালিমাৰীৰ এটা গড়কাপ্তানি পথত ভৈৰৱচূড়াৰ নামনিত এই গড়কাপ্তানি পথটো যোগীঘোপা ঔডুবি সংযোগী বৈতামাৰী এই পথটো আৰু এই পথটোত নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু এই সংঘটিতৰ ফলত এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এজন লোক এতিয়া নিখোজ হৈ আছে আৰু মোৰ সৈতে এক দৃশ্যাংশ দেখুৱাব যে এই পথটোৰ এক দুৰৱস্থা কাৰণ ইয়াত ঠিকাদাৰে অসম মালাত এটা পথ নিৰ্মাণ কৰি আছে আৰু অতি লেহেমীয়া আৰু যাৰ ফলত আজি সঘনাই এই পথটোত দুৰ্ঘটনা হৈ আছে মোৰ সৈতে দৃশ্যাংশ দেখুৱাব আৰু কাষতে চম্পাৱতী নৈ ভৈৰৱচূড়া পাৰত যি গড়কাপ্তানি পথটো আছে পথটোৰ কাষতে এই চম্পাৱতী নৈ আৰু এই চম্পাৱতী নৈত নিশা চাৰিজন বাহন বলেৰো পিকআপত আছিল আৰু তাত বাগৰি পৰি পানীত পৰিছিল এই নৈখনত বাগৰি পৰিছিল আৰু এজনৰ মৃত্যু হৈছে আৰু এজন এতিয়া নিখোজ আৰু ক'ব লাগিব যে এইদৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল নিশা মোৰ স্থানীয় লোক আছে লগৰ পৰা কিছু কথা জানিম কি ক'ব হয় অতি দুৰ্ভাগ্যজনক কথা কাৰণ যেতিয়া ৰাতি আমি 10-12টা বজাত আমি খবৰটো পালোঁ লগে লগে আমি ইয়াত আহিলোঁ অহাৰ পিছত আমি আইচি ছাৰক খবৰ দিলোঁ আইচি ছাৰ লগে লগে আহি দেখিলে আমিও দেখিলোঁ গাড়ী এটা ইয়াত পৰি আছে লগে লগে আমি জীৱন্ত অৱস্থাত দুজন মানুহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু এজন আমি ৰাতি 1:30 মান বজাত গাড়ীৰ পৰা গ্লাছ ভাঙি আমি মৃত্যু উদ্ধাৰ কৰিবলৈ পালোঁ আৰু কিন্তু এটা দুৰ্ভাগ্যজনক এতিয়া এজন মানুহ আমি বিচাৰি পোৱা নাই কেইজন আছিল মুঠ মানুহ 4জন আছিল দুজন জীৱন্ত অৱস্থাত আমি উদ্ধাৰ কৰিছোঁ এজন মৃত্যু অৱস্থাত পাইছোঁ আৰু এজন এতিয়ালৈকে পোৱা নাই কিন্তু ভৰ কুঁৱলী এই সময়ত যি ঠাইত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই তাত কোনো ছেফটি নাই হয় ইয়াত কোনো ছেফটি নাই আমি দেখিবলৈ পাইছোঁ 1 মাহ বা 1.5 মাহ আগতে এইখন জেগাতে এটা ভয়াৱহ এক্সিডেণ্ট হৈছিল আজি এনেকুৱা এটা পৰিস্থিতি হ'বলগীয়া হৈছে সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে বা স্থানীয় মানুহ হিচাপে আমি অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাক এই ৰাস্তাৰ এই ছাইডখিনি আমাক কিবা ছেফটিৰ কাৰণে কিবা ব্যৱস্থা কৰি দিয়ে যেন আমি এইকাৰণে ক'ব লাগিব অসম মালাৰ অধীনত যি নতুনকৈ ৰাস্তা বৈতামাৰী আৰু ঔডুবি যোগীঘোপা হয় এইটো যে পথ নিৰ্মাণ হৈ আছে লেহেমীয়া কামৰ ফলত কাৰণ ভৈৰৱচূড়া পাহাৰ কাটি আজি বহুদিন হ'ল প্ৰায় 2 বছৰে হ'ল আধা কাটি থৈছে আৰু কাম লেহেমীয়া হয় এইটো আমি নিশ্চয় ক'বলৈ লাগিব সেইটো নিয়মীয়া হৈছে কাৰণ এইখিনি বহুত দিন আগত এই অলপখানি কাটি কাম কৰিছে আৰু ইয়াতখানি কাম কৰে আৰু সেইফালে কাম কৰে এইফালে কাম কৰে যদি এক সাইডৰ পৰা আমাক এই কামবিলাক ক্লিয়াৰ কৰি দিলেহেঁতেন নিশ্চয় আজি আমি এই এক্সিডেণ্টৰ পৰা আমি হাত সাৰি থাকিব পাৰিলোহেঁতেন আৰু এটা কথা ক'ব লাগিব ইহঁতৰ ছেফটিৰ প্ৰয়োজন কাৰণ যিহেতু ৰাস্তাবিলাক ভাঙিছে ইয়াত কাম কৰি আছে তাত কাম কৰি আছে ঠায়ে ঠায়ে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে ইহঁতৰ ছেফটি হ'ব লাগে হয় নিশ্চয় এইটো ছেফটি হ'ব লাগে সেইকাৰণে আমি যেহেতু নদীৰ কাষতে ৰাস্তাটো অলপ যদি এইফালে হয় তেনেহ'লে ডাইৰেক্ট নদীত সোমাই যায় সেইকাৰণে আমি অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই জেগাখিনি অলপ ছেফটি কৰাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিয়ে যেন হয় আচলতে ক'ব লাগিব নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল বোৱালিমাৰীৰ এই পথটোতে কাৰণ কাষতে আছে যি চম্পাৱতী নৈত আৰু চম্পাৱতী নৈত বলেৰো গাড়ীখন নিশা বাগৰি পৰে আৰু তাৰ ফলত প্ৰায় 4জন লোক আছিল আৰু এজন মৃত্যু আৰু এজন ইতিমধ্যে নিখোজ হৈ আছে আৰু এক কথাত ক'ব লাগিব যে অসম মালাৰ অধীনত যি বৈতামাৰী আৰু ঔডুবি যোগীঘোপা সংযোগী নতুনকৈ নিৰ্মাণ হোৱা পথটো ভৈৰৱচূড়াৰ পাহাৰৰ কাটি আজি বহুদিন ৰখাৰ ফলত আৰু কামটো লেহেমীয়া হোৱাৰ ফলত আচলতে ঠায়ে ঠায়ে অতি বিপদসংকুল এই পথটো আৰু এই বিপদসংকুল পথটোৰ কোনো ছেফটি নাই কাৰণ গড়কাপ্তানি বিভাগে কওক বা ঠিকাদাৰে কওক কোনো ছেফটি নাই যাৰ ফলত এই সঘনাই দুৰ্ঘটনা পতিত হৈ আছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।